নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক এইকেইদিন টেলিভিছন আৰু খবৰ কাকতত আন বাতৰিৰ প্ৰতি আপুনি নিশ্চয় গুৰুত্ব দিয়া নাই আপুনি কেৱল পঢ়ি আছে আৰু শুনি আছে দেখি আছে কেৱল প্ৰবঞ্চনা আৰু প্ৰবঞ্চনাৰ বাতৰি প্ৰতিটো বাতৰিতে কোৱা হৈছে যে ষ্টক মাৰ্কেটৰ নামত প্ৰবঞ্চনা হৈছে প্ৰতিটো বাতৰিতে কোৱা হৈছে যে কোটি কোটি টকা হাজাৰ কোটি টকা দুখীয়া মানুহৰ পৰা লুণ্ঠন কৰিছে মানুহে অবাধে উদাৰ চিত্তে প্ৰবঞ্চকৰ হাতত ধন তুলি দিছে আৰু প্ৰবঞ্চক ভাৰতৰ মাটিৰ পৰা অসমৰ মাটিৰ পৰা পলাই গৈ কোনোবা ঠাইত আশ্ৰয় লৈছে যোৱা ৩টা দিনত অসম আৰক্ষীয়ে ৫০ জনৰ অধিক প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে ২০১৭-১৮ চনৰ পৰা এইদৰে এপৰ জৰিয়তে অথবা অনলাইন ব্যৱস্থাৰ জৰিয়তে প্ৰবঞ্চনা ভাৰতবৰ্ষত চলি আছে মনত পৰিব ইউনিপেৰ দিনবিলাকৰ কথা ইউনিপেত অসমৰ বহুজন মানুহ প্ৰবঞ্চিত হৈছিল কিন্তু বিচাৰ কি হ'ল কোনেও নাজানে আৰু ২০২৪ত অসমৰ লাখ মানুহ পুনৰ প্ৰবঞ্চিত হৈছে কেইবাবাৰো অভিজ্ঞতাৰ পিছতো আমি বাৰম্বাৰ প্ৰবঞ্চিত হৈ আছো কিন্তু প্ৰতিজন প্ৰবঞ্চকৰ যি মডাছ অপাৰেণ্ডি যি ধৰণৰ তেওঁলোকৰ কাৰ্যপ্ৰণালী যি ধৰণে তেওঁলোকে জাল পাতে আৰু জাল সামৰে প্ৰত্যেকটোৱেই বেলেগ গতিকে প্ৰত্যেকটো ঘটনাতে যিজন মানুহ জড়িত থাকে যিজন মানুহৰ টকা বিনিয়োগ হয় তেওঁ কেতিয়াও ভাবিব নোৱাৰে যে মই প্ৰবঞ্চিত হ'ম কিন্তু এণ্ড অফ দা ডে অৱশেষত তেওঁ প্ৰবঞ্চিত হোৱাটো নিশ্চিত প্ৰিয় দৰ্শক মই আজি মেজমেললৈ নিমন্ত্ৰণ কৰিছো এজন সাইবাৰ ক্ৰাইম বিশেষজ্ঞ নিৰাপত্তা এজেন্সিসমূহৰ সিনিয়ৰ কনসালটেন্ট মোহাম্মদ মাৰ্টিন মোৰ লগত আছে আৰু লগত আছে এজন ভুক্তভোগী যিজনৰ বহু লাখ টকা ইতিমধ্যেই বিনিয়োগ কৰি তেওঁ প্ৰবঞ্চিত হৈছে তেওঁ হৈছে আশৰাফুল হক ইতিমধ্যে আপোনালোকে টেলিভিছনত আশৰাফুল হক দেখিছে আশৰাফুলৰ ওচৰলৈ মই প্ৰথম যাম আপুনি স্বপ্ননীলৰ লগত ট্ৰেডিং কৰিছিল হয় আপুনি স্বপ্ননীলৰ যিটো অনুষ্ঠান তাত আপুনি শিক্ষা গ্ৰহণ কৰিছিল হয় ইয়াৰ পিছত স্বপ্ননীলে আপোনাক ট্ৰেডিং কৰিবলৈ পৰামৰ্শ দিছিল হয় আপুনি স্বপ্ননীলৰ ওচৰত প্ৰশিক্ষণ লৈ আপুনি নিজৰ ঘৰ চিপাঝাৰলৈ ঘূৰি গৈছিল আৰু তাত অনলাইন যোগে আপুনি ট্ৰেডিং কৰিছিল না মই গুৱাহাটীতে ট্ৰেডিং কৰিছিল আচ্ছা কিন্তু আপুনি অনলাইন যোগে ট্ৰেডিং কৰিছিল আপোনাৰ নিজৰ ল্যাপটপত আপুনি ট্ৰেডিং কৰিছিল আপুনি স্বপ্ননীলৰ ইনষ্টিটিউচনত গৈ ট্ৰেডিং কৰা নাছিল আপুনি যেতিয়া ট্ৰেডিং কৰিছিল আপুনি অপচন আৰু ফিউচাৰত ট্ৰেডিং কৰিছিল হয় আপুনি মূলতঃ অপচনত ট্ৰেডিং কৰিছিল ফিউচাৰত ট্ৰেডিং কৰা নাই অপচনত কৰিছিল অপচনত যেতিয়া ট্ৰেডিং কৰিছিল স্বপ্ননীলে আপোনাক টিপছ দিছিল ইয়াৰ পৰাই কাহিনীটো আৰম্ভ হৈছে হয় এতিয়া আপুনি কক মোক 2 মিনিটৰ ভিতৰত বা 3 মিনিটৰ ভিতৰত আপোনাৰ কাহিনীটো কক আপুনি কেনেকৈ প্ৰবঞ্চিত হ'ল মই যেতিয়া তেওঁৰ লগত প্ৰথম শিকিলো টেকনিক্যাল এনালাইসিস মাৰ্কেটৰ কেনেকৈ বাই সেল কৰিব লাগে সেইখিনি অফ মাৰ্কেটত শিকাইছিল 6টা বজাৰ পৰা 8টা বজাৰ ভিতৰত এক মাহ সেই যিখিনি সময়ত মাৰ্কেট চলি নাথাকে তাৰ পিছত এইখিনি নলেজ তেওঁ আমাক দিয়াৰ পিছত তাৰ মাজতে তেওঁ কেনেকৈ ট্ৰেড কৰিম কোড কৰিম ডিমেট একাউণ্ট কেনেকৈ খুলিম তেওঁ সেইখিনি শিকালে যে জিৰোধাত কেনেকৈ ডিমেট একাউণ্ট খুলিব তেওঁ সেইখিনি ক'লে আৰু কিবা প্ৰবলেম থাকিলে তেওঁৰ এছিষ্টেণ্ট দেৱব্ৰত বৰগোহাঁইৰ লগত কনসাল্ট কৰি পেলাই খুলিব ক'লে সিমানটোলৈ ঠিকে আছে তাৰপিছত তেওঁ ক'লে যে ক্লাছ শেষ হোৱাৰ এদিন আগত যে এতিয়া তোমালোকে যদি লাইভ ট্ৰেডিঙৰ ক্লাছ কৰিব লাগিব তেতিয়াহে তোমালোকে এই শিকিবা বাকিখিনি এফএনৰ কথাটো বা কেনেকৈ তেওঁ যেহেতু এফএনৱে অপচনতে ট্ৰেড কৰে তেওঁ ষ্টকত নকৰে বা ফিউচাৰত নকৰে তে লাইভ ট্ৰেডিঙৰ ফিজ ক'লে 7,000 পাৰ মান্থ সেইটো হ'ল আপোনাৰ মাৰ্কেট খোলা সময় 9:15 পৰা 3:30 লৈকে আৰু তেওঁ এক্সপেক্টেড ৰিটাৰ্ণ এটা ক'লে যে আপোনালোকৰ হাতত যদি 1 লাখ টকা কেপিটেল আছে তেতিয়াহ'লে মানে প্ৰিমিয়াম যেটো অপচনত আমি স্ট্ৰাইক প্ৰাইস সিলেক্ট কৰিলো এটা প্ৰিমিয়াম এটা তেওঁ নিৰ্ধাৰিত কৰিছে যে 300 টকাৰ প্ৰিমিয়াম যদি আমি 300 কোৱান্টিটি লও 1 লাখ টকাৰ ভিতৰত থাকিব আৰু আমি 30 পইণ্ট ক্যাপচাৰ কৰিম 300 মানে আপোনাৰ 9,000 হল পাৰ ডে তেওঁ কৈছে এমাহত 20 দিন ট্ৰেড হ'ব 20 দিনত আমি 1,80,000 টকা পাব পাৰোঁ হিমানখিনি কৈছিলে যেতিয়া লাইভ ট্ৰেডিঙত জয়েন কৰিলো তেওঁ যিবিলাক ষ্ট্ৰেটেজি শিকাইছিলে তেওঁ সেটআপ শিকাইছিলে মই পিছত কম আপুনি যদি বিচাৰে সেইবিলাক তেওঁ নিজে ফলো নকৰে তেওঁ এডাল ক্যান্ডল আপ গলে তাত কোয়ান্টিটি 2-3,000 কোয়ান্টিটি এড কৰি দিয়ে আকৌ অকমান যদি ৰঙা ক্যান্ডল বনি আহে তেওঁ এক্সিট কৰি দিয়ে তেওঁৰ লগে লগে গৈ আমি নোৱাৰো
তেওঁ যেতিয়া ওলাব তাৰপিছত ক'ব তেতিয়ালৈকে আমাৰ বহুত লছ হৈ যায় তাৰপিছত তেওঁৰ হোৱাটছআপ গ্ৰুপ এটা জইন কৰালে TFA লাইভ ট্ৰেডিং বেটছ সেই গ্ৰুপত তেওঁ আপডেট দি থাকে কিমান কোৱান্টিটি লৈছে বা মাৰ্কেটৰ প্ৰেডিকশ্যনটো কি হ'ব আৰু মাৰ্কেট আৰম্ভ হোৱাৰ আগতে তেওঁ 9:15 আগতেও আমাক ইনষ্ট্ৰাকশ্যন দিয়ে তেতিয়া মোৰ অলপ সন্দেহ হ'ল আপুনি জিৰ' ধাৰ কৰে মই জিৰ' ধাৰ কৰোঁ আপুনি প্ৰফিটেবল হয় মই লছ খাওঁ বেলেগেও লছ খায় কিন্তু সেইটো তেওঁলোকে আজি হয়তো কোৱা নাই মোৰটো মই কৈ আছোঁ মোৰ লগত যিটো ঘটনা ঘটিছে আৰু তেওঁৰ এটা টেলিগ্ৰাম চেনেল আছিলে জনতা ট্ৰেইন নামৰ সেইটোত তেওঁ টিপছ দিয়ে সেইটো অকণমান দীঘলীয়া হ'ব কিন্তু এইখিনিৰ মাজত টিপছবিলাকৰ যেতিয়া খেলি মেলি পালোঁ মই কল পুট এইবিলাকৰ তেওঁ 16 মে'ৰ দিনাখন লাষ্ট মানে সিদিনাখন 48,100C কল অপশ্যন দিছিলে মাৰ্কেট ওপৰত যাব বুলি তেওঁৰ ভিউ BTST ল'বলৈ দিছিলে কল বাই দিছিলে বাই টুডে চেল টুমৰো মানে আজি কিনিম অহাকালি বিক্ৰী কৰিম তেওঁ লাষ্ট 1800 কোৱান্টিটি তেওঁ ৰাখি থৈছিলে কিন্তু নেক্সট দিনাখন মাৰ্কেট 42 হৈ গ'ল মানে তলত গেপ ডাউন ফল খালে 200-300 পইণ্ট বহুতখিনি লছ ল'ব লগা হৈ গ'ল মই লৈছোঁ বা আৰু কোনোবাই লৈছে বা মই লোৱা নাই বা কোনোবাই লৈছে তেতিয়া মোৰ সন্দেহ হৈ গ'ল যে কিয় এইটো হয় তেওঁতো ইমান প্ৰফিট কৰে আমিতো নোৱাৰোঁ আৰু কেতিয়াবা কি হয় এক্সিট অৰ্ডাৰটো এক্সিট নকৰে সাপোজ মই ব্ৰকাৰে নকৰে তেতিয়া তেওঁক সুধিলে বা মই এটা অডিঅ' ক্লিপ উলিয়াই দিছিলোঁ তাতেও এজন ষ্টুডেণ্টে সুধিছিল ছাৰ এতিয়া অৰ্ডাৰ এক্সিট হোৱা নাই কি কৰিম তেতিয়া তেওঁ ক'লে মই তোমাক ইমানতহে কিনিব দিছিলোঁ 45,200 লেভেল ব্ৰেক কৰিলে প্ৰিমিয়ামটো 420 আহিলে তুমি ইমানত কিয় তুমি কল পুট কিয় মাৰি আছা এইবিলাক কথাৰ পৰা মোৰ যেতিয়া ছাছপেক্ট হ'ল মই কিছুদিন বিৰতি লৈ অকণমান ইউটিউবত গুগলত মই চাৰ্চ কৰিলোঁ তেওঁ ষ্টপ লছ দিবলৈ ছাজেষ্ট কৰে ষ্টপ লছ তেওঁ মানা কৰিছিলে কেতিয়াও ষ্টপ লছ নিদিয়ে তেওঁ কৈছে তেওঁ নিজেও ইউজ নকৰে স্যাৰ লাইভ ট্ৰেডিঙৰ ভিডিঅ' তেওঁ নিজেও ষ্টপ লছ ইউজ নকৰে আৰু ষ্টপ লছ ইউজ কৰিবলৈ মানে ছিষ্টেমত ষ্টপ লছ নলগাব বুলি কৈছিলে কিয় নলগাব কয় এই ছিষ্টেমত ষ্টপ লছ নলগাৰ কাৰণ হ'ল মানে যিবিলাক ডাঙৰ ডাঙৰ প্লেয়াৰ আছে স্কেমাৰ মানে ষ্টক আমাৰ FNৰ কথা মই কৈছোঁ তেওঁ যিবিলাক ডাঙৰ প্লেয়াৰ বাহিৰত থাকে বা আমাৰ ইণ্ডিয়াতো থাকে তেওঁলোকৰ মানে ডাঙৰ ডাঙৰ মানে টুল টেকন'লজিৰ জৰিয়তে আমি ৰিটেইলাৰ বা কোনোবা মানুহে ষ্টপ লছ ক'ত লগাই তেওঁলোকে সেইটো গম পায় সেই গম পালে আমাৰ ষ্টপ লছবিলাক হিট কৰিবলৈ তেওঁ আহিব তেওঁলোকে আহে মাৰ্কেটখন মই যদি ক'ব দিয়ে বুজি পালোঁ মই বুজি পালোঁ ট্ৰিগাৰ প্ৰাইচ লগাব দিয়ে একো নাই তেওঁৰ মতে ইমানত 30.7 তেওঁ নিজে ষ্ট্ৰাইক প্ৰাইচত কামটো কৰি থাকে তেওঁ নিজে ইউজ নকৰে ছাৰ তেওঁ অৰ্ডাৰ পাঞ্চ কৰে আই হেভ 600 কোৱান্টিটি এডেড মোৰ এডেড 300 এক্সিডেড ইমান এইখিনিয়ে কথা কৈ থাকে মানে তেওঁ নিজেও টাৰ্গেট ইমানত আমি ষ্টপ লছ ইমানত এন্ট্ৰি ইমানত আমাৰ টাৰ্গেট হ'ব তেওঁৰ একো নাই আচ্ছা প্ৰিয় দৰ্শক আশৰাফুলৰ কথাখিনিৰ পৰা আপোনালোক বহুতেই কিছুমান কথা বুজি পাইছে কিন্তু বহুতেই বুজি পোৱা নাই মোৰ আপোনালোকক দেখুৱাব খুজিছোঁ যিটো ট্ৰেডিঙৰ কথা কৈছে যিটো স্বপ্ন নীলে কৰে স্বপ্ন নীলে কৰা ট্ৰেডিংটো হৈছে অপশ্যন ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটত এইটো ৰেগুলাৰ ট্ৰেডিং হয় 9:15 পৰা 3:30লৈকে আৰু এই অপশ্যন ট্ৰেডিঙৰ মই সামান্য আভাস দিব কৈছোঁ যে স্বপ্ন নীলে ক'ত গণ্ডগোলটো কৰে আৰু মাৰ্টিনে তাক কেনেকৈ ধৰা পেলাব পাৰিব এই কথাটো মই আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ এইখন হৈছে অপশ্যন চেইন এইখন আজিৰ অপশ্যন চেইনৰ এটা টুকুৰা 12:27 12:27 যদি এটা ষ্ট্ৰাইক প্ৰাইচ পুট কলত আছে 174 টকা 95 পইচা এইফালে কল আৰু এইফালে পুটত 1 টকা 65 পইচা একেই ষ্ট্ৰাইক প্ৰাইচ 25,000 এই 25,000 টকা নিফটিৰ যিটো ৰেট এই ষ্ট্ৰাইক প্ৰাইচটো নিফটিৰ নেশ্যনেল ইণ্ডেক্স 50 এই নেশ্যনেল ইণ্ডেক্স 50ৰ পুট কলত আপোনালোকে বাওঁফালে দেখিব 8.67 L এটা আছে সেইটো হৈছে OI এইটো যিসকল লোক তাতে ভিৰ কৰিছে যিমান ইনভেষ্টমেণ্ট হৈছে তাত ইণ্ডিভিজুৱেল কিমানে এইটোত লগাইছে ইনভেষ্ট কৰিছে আৰু এইফালে ইয়াত আছে আকৌ এবাৰ দেখুৱাওক এইটো 12:27 প্ৰথমটো 174 আছে পুটত কলত আৰু 165 আছে কলত এইফালে আপোনালোকে দেখিব ৰাইট সাইডে পুট LTP আৰু কল LTP লাষ্ট ট্ৰেডিং প্ৰাইচ কল আৰু লাষ্ট ট্ৰেডিং প্ৰাইচ পুট এতিয়া এইটো 12:21 ঘটনা এই মুহূৰ্তত 1 মিনিটৰ পিছত মই আপোনালোকক যিখন চাৰ্ট হ'ব সেই চাৰ্টখন মই আপোনালোকক দেখুৱাব খুজিছোঁ ইয়াৰ পিছৰ যিটো চাৰ্ট এইটো মই দেখুৱাব খুজিছোঁ এই চাৰ্টখনত চাওক 12:28 চাৰ্ট য'ত পুট আৰু কলৰ যিটো ষ্টেটাছ এইটো হৈছে 2,501 টকাৰ পৰা আহিছে অৰ্থাৎ 25,001 টকাৰ পৰা এইখিনিতে এটা আপোনালোকে দেখিছে ৰঙা কেণ্ডেল দুডাল দেখিছে
এই ৰঙা কেণ্ডেল দুডালৰ পিছতে সেউজীয়া এডাল কেণ্ডেল ওপৰলৈ উঠি আহিছে এই ৰঙা কেণ্ডেল দুডাল যেতিয়া ডাউন হ'ব যেতিয়া এইটো প্ৰাইচটো কমিছে এইটো যেটো স্ট্ৰাইক প্ৰাইচ এই 2500 টকাত যদি আপুনি ধৰিছে তেতিয়া ইয়াত প্ৰাইচটো অলপ ডাউন হৈছে আৰু ইয়াৰ অকমান পিছতে এই প্ৰাইচটো উঠিছে ঠিক এনেকুৱা সময়তে গুটেই ঘটনাটো হয় মই নেক্সট চাৰ্টখন দেখুৱাব খুজিছো 12:49 12:49 আপুনি 2500 টকাৰ যেটো স্ট্ৰাইক প্ৰাইচ হেতু কল অপচনত কি 183 টকা লৈ উঠিলে আৰু পুট অপচনত কি নামি আহিলে 1.15 লৈ ই কমি আহিলে 1.74% লছ তাত 16 লাখ আছিল 16 লাখৰ পৰা গৈ পেলাই মানুহৰ সংখ্যা 9,30,000 হ'ল ইয়াত পুট কলত 93.13% লোকসান হ'ল সেই সময়ত যেটো চাৰ্ট কেণ্ডেল চাৰ্ট এই কেণ্ডেল চাৰ্টটো চাওক কেণ্ডেল চাৰ্টটো দেখাওক ইয়াত আহি গ'ল এই ৰঙাটো ওপৰলৈ আহি গ'ল এই গ্ৰীনটো ক্ৰছ কৰি আগৰ যেটো গ্ৰীন আপোনালোকে দেখিছিলে ইয়াৰ পিছত ই এটা ডাউন প্ৰাইচত আহি গ'ল এইখিনি ঘটনা ঘটিল মাত্ৰ 2 মিনিট সময়ৰ ভিতৰত 12:49 পৰা 12:51 ভিতৰত এই গুটেই ঘটনাটো ঘটিল এতিয়া মাৰ্টিন আৰু আশৰাফুল মোৰ এটা সন্দেহ হৈছে আৰু কেৱল মাত্ৰ সন্দেহ মই খুব এটা ভাল ধাৰণা মানে খুব ক্লিয়াৰ স্পষ্ট ধাৰণা নাই স্বপ্ননীল জাতীয় ট্ৰেডাৰৰ বহু কেইটা টেলিগ্ৰাম গ্ৰুপ আছে আৰু এই টেলিগ্ৰাম গ্ৰুপ বিলাকত আশৰাফুল তুমি এটা টেলিগ্ৰাম গ্ৰুপত আছিল আপুনি টেলিগ্ৰাম গ্ৰুপত আছিল তাত সদস্য সংখ্যা কিমান আছিল টেলিগ্ৰাম তেওঁ 498 সামথিং 500 ভিতৰত আছিল 500 ভিতৰত আচ্ছা এই 500 ভিতৰত সদস্য সংখ্যা থাকে আৰু এনেকুৱা টেলিগ্ৰাম গ্ৰুপ যদি 5টা বা 6টা থাকে তেনেহলে 3000 মান সদস্য তাত থাকিব এই টেলিগ্ৰাম গ্ৰুপ বিলাকত তাত টিপস দিয়া হয় আৰু এই টিপস বিলাকত এনেকুৱা এটা সময়ত টিপস দিয়া হয় যে ঠিক যি সময়ত 25,000 স্ট্ৰাইক ৰেটৰ প্ৰাইচটো প্ৰিমিয়াম অকমান উঠিবল লৈছে তেতিয়া তেওঁলোকক ধাৰণা দিয়া হয় যে এইটো খুব সোনকালে কমি যাব খুব সোনকালে এইটো ডাউন হৈ যাব গতিকে আপোনালোকে পুট লৈ লওক পুট ললে আপোনালোকে বেনিফিটেড হ'ব তেওঁলোকে পুটত স্ট্ৰাইক কৰে আৰু অলপ পিছত যেতিয়া হেতু উঠি যায় তেতিয়া পুট বায়াৰ বিলাকৰ লোকসান হৈ যায় ঠিক তেনেকে যদি কেনেবেকে ক্যান্ডেল ষ্টিক তেওঁলোকে ধৰিব পাৰে কথাটো যে এতিয়া এটো গ্ৰীন আছে এতিয়া গ্ৰীনৰ পৰা লাহে লাহে এটো পুটলৈ আহিব গ্ৰীনটো দেখাৰ লগে লগে মানুহে ভাবি লয় যে এটো উঠিব এতিয়া তেওঁলোকে লগে লগে কল অপচনত যাবলৈ কয় কিন্তু তেওঁ জানে যে এটো ক্যান্ডেল এতিয়া পৰিব আৰু লগে লগে কলৰ মানুহখিনিয়ে লোকসান খায় এই যে গ্ৰুপ বিলাক থাকে এই গ্ৰুপ বিলাকৰ ভিতৰত হৰ সংখ্যক মানুহৰ যিকিটা গ্ৰুপ সেইগিটা গ্ৰুপ লোকসানত থাকে আৰু এটামান গ্ৰুপ আছে যিটো গ্ৰুপ সদায় প্ৰফিটত থাকে কম সংখ্যক মানুহ খুব প্ৰফিটত থাকে তেওঁলোকক এক্সুৱেল টিপছটো দিয়া হয় কাৰণ স্বপ্ননীল জাতীয় ট্ৰেডাৰ বিলাকে কেতিয়াও মানুহৰ পৰা পইচা নলয় আৰু স্বপ্ননীলৰ যি শেয়াৰত যিটো ইনভেষ্টমেন্ট তেওঁ কেছত যিটো ইনভেষ্টমেন্ট হেতু মাত্ৰ 47 লাখ টকা ইটস ভেৰি ইন্টাৰেষ্টিং মাত্ৰ 47 লাখ টকা কিন্তু তেওঁ কোটি কোটি টকা তেওঁ মাকৰ ফিক্সড ডিপোজিট মাত্ৰ 10 লাখ টকা কোটি কোটি টকীয়া গাড়ী আছে 7 কোটি টকীয়া গাড়ী আছে 8 কোটি টকীয়া গাড়ী আছে কিন্তু ষ্টকত কেছত কিন্তু তেওঁৰ ইনভেষ্টমেন্ট মাত্ৰ স্ক্ৰিপত মাত্ৰ ইনভেষ্টমেন্ট আছে 47 লাখ টকা মই এইখিনতে খনিক্ষমৰ বাণিজ্যিক বিৰতি ল'ব লাগিব আমি যাম মাৰ্টিনৰ ওচৰলৈ মাৰ্টিনৰ পৰা আমি ল'ম এক্সপাৰ্ট অপিনিয়ন এইখিনতে খনিক্ষমৰ বাণিজ্যিক বিৰতি পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ বিৰতিৰ পূৰ্বে মই আপোনালোকক কৈছিলো যে স্বপ্ননীলৰ দৰে যিবিলাক ট্ৰেডাৰ আছে তেওঁলোকে লোকক শিকায় আৰু তেওঁলোকৰ বহুত গ্ৰুপ আছে এই গ্ৰুপ বিলাকৰ ভিতৰত এটামান গ্ৰুপে সদায় বেনিফিট পায় বাকি বিলাকে সদায় লোকসান ভৰি থাকে আৰু তেওঁ আটাইতকৈ ডাঙৰ কথা যে অপচন ট্ৰেডিংত তেওঁ ষ্টপ লছ লগাব নিদিয়ে কোনো ধৰণৰ ইনভেষ্টৰ তাৰ পৰা ওলাই যাবলৈ ৰাস্তাটো নাই বুলে মই কম টকাৰ লোকসানত মই ওলাই যাওঁ তেনেকুৱা কোনো ৰাস্তা নাই একেবাৰে টকা শেষ হৈ নযোৱালৈকে পইচা তাত ইনভেষ্টেড হৈ থাকিব এইটো খুব গুৰুত্বপূৰ্ণ দিশ মই মাৰ্টিনৰ ওচৰত যাব খুজিছো মাৰ্টিন স্বপ্ননীল জাতীয় ট্ৰেডাৰ বিলাকৰ মডাছ অপাৰেণ্ডিটো কেনে ধৰণৰ বুলি ভাবে সৰ্বপ্ৰথমে মই
এটা ফেক্ট ক'ব বিচাৰোঁ, ৱেল ন'ন ফেক্ট এটা, যে ট্ৰেডিঙত কয় যে 95% যিসকল ট্ৰেডাৰ্ছ হয় তেওঁলোকে লছতে, তেওঁলোকৰ লোকচান হয়। সঁচা, অপশ্যন ট্ৰেডিঙত 95% লোকচান। কিছুমানেতো ছাৰ 99% বুলি কয়, জাষ্ট 1% প্ৰফিট। স্বপ্ননীলৰ মুখতো শুনিছিলোঁ যে 1%হে প্ৰফিট হয়, হ'ল। ঠিক আছে। মাৰ্টিন, carry on। তো 40% যি ট্ৰেডাৰ হয়, 40% ট্ৰেডাৰ প্ৰথম এক মাহতে ওলাই গুচি যায়, মানে টোটেল যদি আমি ধৰোঁ। তাৰপিছত 80% যিখিনি ট্ৰেডাৰ্ছ হয় তেওঁলোক প্ৰথম 2 বছৰত ওলাই গুচি যায়। তাৰপিছত যিখিনি থাকি যায় তাৰ 7% মানুহ 5 বছৰতকৈ বেছি থাকে, আৰু লাষ্টৰ 1% যিটো একচুৱেল ট্ৰেডাৰ্ছ হয় তেওঁলোকে সেই প্ৰফিট বুকিং বা ফি কালেকশ্যন যিখিনি পায় তেওঁলোকে প্ৰফিট পায়। এতিয়া এটা ইমান এটা ৰিস্কি বিজনেছ য'ত 95% প্লাছ 95% আপুনি ৰিস্কতে থাকে, যে আপুনি পইচাটো হেৰুৱাৰ চান্সটো বহুত বেছি। তো সেনেকুৱাত যেতিয়া মানুহ এজনে ইনভেষ্ট কৰে তো চাই চিতি কৰিব লাগে। প্ৰথম পৰামৰ্শটো মোৰ সেইটোৱেই। স্বপ্ননীলে কি কৰিছিলে বা কেনেকৈ গোটেই অপাৰেশ্যনটো কৰিছিল, চাওক, স্বপ্ননীল এজন ট্ৰেডাৰ, নিজকে ট্ৰেডাৰ বুলি তেওঁ কয়, তেওঁ নিজৰ ছেটআপ আছে, তেওঁ এজ এ টিচাৰ ট্ৰেডিং শিকায়, ক্লাছেছ কৰায়, ক্লাছেছৰ ফিজো লয়। কিন্তু হ'ল কি, তেখেতে যেনেকৈ আশ্ৰফলে কোৱা মতে তেখেতৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰামৰ চেনেল আছে য'ত তেখেতে টিপছ প্ৰদান কৰে। তো মোৰ কথাটো হ'ল যে তেওঁ অকলীয়াকৈ কৰে নে তেওঁৰ লগত এটা ডাঙৰ গ্ৰুপ আছে। আমি ধৰি লওঁ যে স্বপ্ননীলে লগত যদি 3000 মানুহ আছে, তো স্বপ্ননীলৰ কানেকশ্যনত যেনেকৈ আমাৰ চবৰে নিজৰ এটা ফ্ৰেণ্ড চাৰ্কেল থাকে, এটা ফেটাৰ্নিটি এটা চাৰ্কেল থাকে, সেই চাৰ্কেলত ধৰক বেলেগ বেলেগ জেগাত, গুৱাহাটীত স্বপ্ননীল আছে, ধৰক যোৰহাটত কোনোবা এক্স আছে, ডিব্ৰুগড়ত কোনোবা ৱাই আছে, সেনেকৈ চবৰে এটা নিৰ্দিষ্ট গ্ৰুপ আছে, আৰু সেই গ্ৰুপখিনি একেলগতে সেই একেটা টাইমতে ট্ৰেড কিনা বেচা কৰে। তো যেতিয়াই ট্ৰেড কিনা বেচা কৰিব, আপুনি যেনেকৈ দেখালে যিটো চেঞ্জেছ আহে, সামান্য চেঞ্জেছ আহে, মাইনাৰ চেঞ্জ যেতিয়া এটা ডিফ্লেক্ট হয়, তেতিয়া ধৰক বেনিফিট এটা হয়, নিৰ্দিষ্ট বেনিফিট এটা হয়। এতিয়া কিছুমানে লছ কৰে আৰু কিছুমানে প্ৰফিট পায়, কিছুমান মানে একাংশ গ্ৰুপৰ মানুহে প্ৰফিট পায় বুলি কৈছে, আৰু একাংশ মেক্সিমামে আপোনাৰ লছত যায়। তো যদি স্বপ্ননীলে সেই প্ৰফিট মেকিঙৰ গ্ৰুপটোৰ লগত এছ'চিয়েটেড হৈ যদি নিজৰ প্ৰফিটটো লৈ লয়, আৰু বাকী যিখিনি লছ গ'লেই, সেই প্ৰফিটৰ অংশটো তেখেতেতো পাই গ'ল। ছেকেণ্ড কথাটো হ'ল, তেখেতে যেতিয়া কোনোবা এটা ডিমেট একাউণ্টৰ এজেঞ্চিৰ লগত কাম কৰে, তাৰ পৰাও তেওঁলোকে এটা বেনিফিট পায়। তাৰপৰা বেনিফিট পায়, তাতে ৰেফাৰেল স্কিমছ থাকে, মই মানুহ জইন কৰি থাকিম, আৰু মই যিমানখিনি মানুহ দিলোঁ তাৰ যিটো সেই পাৰ্টিকুলাৰ এজেঞ্চিৰ যিজন অপাৰেটৰ থাকিব, সেই অপাৰেটৰৰ লগত তেওঁলোকৰ ভাল। আৰু বেলেগ বেলেগ ষ্টেটৰ যিবিলাক ছেইম মডাছ অপাৰেণ্ডি, যিবিলাকে ছেল্ফ প্ৰক্লেইমড এজেণ্ট, যি তেওঁ চাৰ্টিফাইড নহয়, নিজকে এজেণ্ট হিচাপে কাম কৰি আছে, প্ৰমোট কৰি আছে, আনৰেগুলেটেড ফাণ্ডছ কালেক্ট কৰি আছে। তো সেই তাত বৃহৎ এটা গ্ৰুপ, আৰু বেচিকেলি গোটেই গ্ৰুপবিলাক চলে আপোনাৰ টেলিগ্ৰামত সৰহসংখ্যক, বিকজ তাতে কেপাচিটি, যিটো পাৰ্টিচিপেণ্টৰ কেপাচিটিটো বহুত বেছি, আৰু তাতে চব আপোনাৰ টিপছ দিয়া হয়, টিপছ প্লাছ কেতিয়া এক্সিট কৰিব, কেতিয়া সোমাব, চব এভৰিথিং তাতে, আৰু কোৰ্চৰ বিষয়ে তাতে ডিটেইলছ হয়। প্ৰিমিয়াম টেলিগ্ৰাম গ্ৰুপ আছে য'ত আপুনি পইচা দিলে এডভান্স ইনফৰমেশ্যনখিনি পাব, নৰ্মেল বেচিকো থাকে য'ত নৰ্মেলভাৱে আপুনি পাব। ঠিক তেনেকৈ এই যিটো মাইনাৰ চেঞ্জ এটা ক্লিক হয়, সেই ক্লিকত মোৰ ধাৰণা তেখেতে যিখিনি তেওঁ পাব লগা বস্তু প্ৰফিট থাকে তেওঁ লৈ লয়। মাৰ্টিন, ঘটনাটো হ'ল, মই যিটো চাৰ্ট দেখুৱাইছিলোঁ, এই চাৰ্টত যেতিয়া কেণ্ডেলডাল যেতিয়া ৰেডলৈ যায়, অৰ্থাৎ যেতিয়া সি ডাউনলৈ আহে, চবৰ এটা ধাৰণা হয় যে ই এতিয়া দীঘলীয়াকৈ ডাউন হ'ব, আৰু সেই সময়তে এটা টিপছ দিয়া হয় যে এইটো লং আনউইণ্ডিং তোমালোকে পুটত লৈ লোৱা। কিন্তু খন্তেক সময়ৰ পিছত যেতিয়া সি গ্ৰীণ হৈ যায়, তেতিয়া কল বাই কৰাসকল বেনিফিটেড হয়, আৰু তেতিয়াও কৈ থাকে যে ষ্টপ লছ লগাব নালাগে, আৰু অলপ পিছতেই পুট বেনিফিটেড হৈ যাব, কেণ্ডেল ৰেড আহিবই, কিন্তু নাহে। এই ঘটনাটোৱে এটা বিশেষ গ্ৰুপক লাভটো দিয়ে আৰু বাকী সকলোকে লোকচানত পেলায়। এইটো যিহেতু জিৰ' চাম গেম, এই দুইফালে যোগ কৰি দিলে শূন্য ওলায়। গতিকে একাংশ মানুহ, এতিয়া মই আপোনালোকক দেখুৱাইছিলোঁ প্ৰিয় দৰ্শক, যে 16 লাখৰ পৰা কেনেকৈ 2 মিনিটৰ ভিতৰত 9 লাখলৈ কমি আহিলে।
এইবিলাক চব ষ্টপ লছত ওলাই যোৱা মানুহ ওলাই যোৱা মানুহ OI যিটো দিছিলে অপেন ইণ্টাৰেষ্ট যিটো দিছিলে তেওঁলোকৰ 2 মিনিটৰ আগলৈকে 16,30,000 আছিলে 2 মিনিটৰ পিছত সি 9,50,000 হ'ল এইসকলে ষ্টপ লছ লগাই থৈছিলে এওঁলোকে খুব কম লোকচানত মাৰ্কেটৰ পৰা ওলাই গুচি গ'ল কিন্তু স্বপ্ননীল জাতীয় ট্ৰেডাৰবিলাকে মাৰ্কেটৰ পৰা ওলাই যাবলৈ নিদিয়ে যাৰ ফলত আশ্ৰাফুলৰ দৰে যিসকল ইনভেষ্টৰ তেওঁলোকে আশ্ৰাফুলৰ কিমান টকা লোকচান হ'ল 17 লাখ স্যাৰ 17 লাখ বয়স কিমান তোমাৰ 32 32 বছৰ বয়সত 17 লাখ টকা লোকচান হৈছে মাৰ্টিন এনেকুৱা কিমান ডেকা ল'ৰা আছে যাৰ ঘৰৰ পৰা অনা পইচা বা ব্যৱসায়ত নতুনকৈ পোৱা পইচা এনেকৈ প্ৰবঞ্চকৰ হাতত তুলি দিব লগা হৈছে ধন্যবাদ মাৰ্টিন ধন্যবাদ আশ্ৰাফুল এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আলোচনা কৰি আছিলোঁ ষ্টক মাৰ্কেটৰ নামত প্ৰবঞ্চনা আচলতে বহুত প্ৰবঞ্চকে ষ্টক মাৰ্কেটত একোৱেই কৰা নাই কেৱল ষ্টক মাৰ্কেটত বিনিয়োগ কৰিম বুলি আপোনালোকৰ পৰা পইচা লৈছে আৰু নিজে লাভ বিলাস কৰি জীৱন কটাইছে মই মাৰ্টিনৰ ওচৰলৈ আহিব খুজিছোঁ এজন প্ৰবঞ্চক মহাপ্ৰবঞ্চক মহাঠগ দীপাংকৰ বৰ্মন যি এতিয়া পলাতক অৱস্থাত আছে অসমৰ সংবাদ মাধ্যমে দীপাংকৰ বৰ্মনক পাহৰাৰ দৰে হ'ল নতুনকৈ বিশাল চুমিক পাই গ'ল আৰু পুলিচেও দেখোন দীপাংকৰ বৰ্মনক পাহৰাৰ নিচিনা হ'ল ক'তো দীপাংকৰ বৰ্মনৰ সন্ধানত কিবা অভিযান চলিছে বুলি আমি খবৰ পোৱা নাই অথবা চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ কোনো সদুত্তৰ আমি এতিয়ালৈকে পোৱা নাই মই মাৰ্টিনক সুধিব খুজিছোঁ যে দীপাংকৰ বৰ্মনৰ যিটো মডাছ অপাৰেণ্ডি যি ধৰণৰ কাৰ্যপ্ৰণালী এইটো কি ধৰণৰ আছিল আৰু ইয়াক ধৰা পেলোৱাটো কিমান কঠিন বা কিমান সহজ দীপাংকৰ বৰ্মনৰ যিটো মডাছ অপাৰেণ্ডি আছিল মই ভাবোঁ তেখেতৰ মানে বেলেগ ক্লাইণ্টৰ লগত তেওঁ বেলেগ এগ্ৰিমেণ্ট এটা তেওঁ এটছেট মানে আণ্ডাৰষ্টেণ্ডিং এটা তেওঁ ডিজাইন কৰে ধৰক আপুনি 15 দিনৰ কাৰণে যদি মোৰ লগত পইচাটো ইনভেষ্ট কৰে তো আপোনাক ইমান % মই আপোনাক ৰিটাৰ্ণ দিম 1 মাহৰ কাৰণে ইমান 1 বছৰৰ কাৰণে ইমান 6 মাহৰ কাৰণে ইমান তো এটা নিৰ্দিষ্ট টাইমৰ ডিউৰেশ্যনৰ ওপৰত তেওঁ এগ্ৰিমেণ্টবিলাক কৰে ভাৰ্বেল এগ্ৰিমেণ্টটো হ'ব পাৰে বা ৰিটাৰ্ণ এগ্ৰিমেণ্ট ব্লেক এণ্ড হোৱাইট হ'ব পাৰে কিন্তু আচৰিত কথা হ'ল যে DB ষ্টকৰ তেওঁ এজন অথৰাইজ পাৰ্চন আছিলে এঞ্জেল ব্ৰকিঙৰ তেওঁ আছিল সিন্স 2019 আৰু যোৱা 1 বছৰত তেখেতৰ ক্লাইণ্ট আছিল এৰাউণ্ড 280 জন এঞ্জেলৰ হৈ যিটো পাৰ্টিচিপেট কৰিছিল এঞ্জেলত 280 জন আৰু এক্টিভলি ফাণ্ড ডিপজিট কৰাৰ সংখ্যা হৈ গ'ল মাত্ৰ 44 জন 44 মাত্ৰ 44 জনেহে ট্ৰেডিং কৰিছিলে আৰু যিটো এঞ্জেলৰ ষ্টেটমেণ্ট যিটো দিছে তেখেত সেইটোৰ মতে 82,77,367 এই 44 জনে দিছে ডেট ইজ দ্য মিনিমাম ট্ৰেডিং ভলিউম বুলি কৈছে এঞ্জেলে চ' সেইটো মিনিমাম ট্ৰেডিং ভেলুৰ পইচাহে সেই এখেতৰ ক্লাইণ্টৰ পৰা এখেতৰ থ্ৰুৱেদি জইন কৰা মানুহৰ পৰা সিমানখিনি টকা পালে তেতিয়াহ'লে বাকী টকাবোৰ ক'লৈ গ'ল বাকী টকাবোৰৰ কোনো হিচাপ নাই ডেট ইজ আনৰেগুলেটেড ডেপজিট স্কিম আৰু ডেট ইজ এন অফেন্স আৰু সেইটো কাৰণে আমাৰ সৰ্বপ্ৰথম হ'ল কি যেতিয়াই আমি ক'ৰবাত ইনভেষ্টমেণ্ট কৰিবলৈ যাওঁ একচুৱেলি সেই মানুহজনক আমি সুধিব লাগে যে আপুনি ইনভেষ্ট যে কৰি আছে ক'ত ইনভেষ্ট কৰি আছে অকল আমি হাই ৰিটাৰ্ণছৰ কাৰণে হাই প্ৰফিটৰ কাৰণে আমি আগবাঢ়ি গুচি যাওঁ DBয়ে সেইটোৰেই দীপাংকৰ বৰ্মনে সেইটো বস্তুৰেই সুবিধা ল'লে আৰু প্ৰথম অৱস্থাত তেখেতে ৰিটাৰ্ণছবিলাক মানুহক দিলে ডেট ইজ যিটো আমি কওঁ এইটো পঞ্জি প্লাছ ইট ইজ অলছ' এ পিৰামিড আকাৰৰ হয় তো তাতে মানুহবিলাক জইন হ'ল দিলে কিছুমানে চাগে কমিশ্যনো পাইছিল আৰু এটা পাৰ্চেণ্টেজ তেওঁলোকে পাবলৈ আৰম্ভ কৰিলে যেতিয়া গ্ৰুপটো বাঢ়ি গ'ল তেওঁ পইচাৰ গ্ৰোথটো আহিবলৈ ধৰিলে তো প্ৰথম ইনভেষ্টাৰখিনিয়ে যিখিনি পইচা দিলে ছেকেণ্ডখিনিক তাৰ পৰা অলপকৈ ৰিটাৰ্ণ দিব ধৰিলে যেতিয়া মানুহবিলাকে ৰিটাৰ্ণ পালে ৱৰ্ড অফ মাউথ যে হয় আমুকক পইচা ইনভেষ্ট কৰিলে আমি ইমানখিনি পইচা পাব পাৰোঁ তেনেকৈ সেই বস্তুটো স্প্ৰেড হৈ বহু সংখ্যক লোকে DB ষ্টকত পইচা ইনভেষ্ট কৰিলে একচুৱেল এমাউণ্ট যিটো এঞ্জেলে কৈছে ইটছ এৰাউণ্ড 82-83 lakhs বাকী পইচাখিনি ক'ত গ'ল অনলি দীপাংকৰ বৰ্মন নোজ আৰু তেখেতক যেতিয়ালৈকে তদন্তকাৰী সন্থাই নাপায় তেতিয়ালৈকে আমি গমো নাপাম যে একচুৱেলি পইচাটো গ'ল ক'লে কিন্তু তদন্তকাৰী সংস্থাৰ মই নিজে ক'ব পাৰোঁ মাৰ্টিনে ক'ব নোৱাৰিব পাৰে কাৰণ তেওঁ নিৰাপত্তা এজেঞ্চিসমূহৰ তেখেত কনচালটেণ্ট আৰু তেখেতক ষ্টুডিঅ'লৈ আনিবৰ কাৰণে মই কেইবাটাও এজেঞ্চিৰ মুৰব্বীসকলৰ পাৰ্মিশ্যন ল'ব লগা হৈছে গতিকে মই ক'ব পাৰোঁ যে পুলিচে কিন্তু দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত খুব নিষ্ঠা সহকাৰে তদন্ত চলাইছে বুলি
জনগণ এতিয়াও পতিয়ন যোৱা নাই মই মাৰ্টিন সুধিব খুজিছোঁ ৰঞ্জিত কাকতি আৰু ডিব্ৰুগড়ৰ হয় সবেই বিশাল চুমি দেখি আছে কিন্তু ৰঞ্জিত কাকতিয়ে এটা নতুন কায়দাৰে পইচাটো লৈ গ'ল অলপ ইউনিপে টাইপৰ হয় ট্ৰেডিং এফেক্স মই দৰ্শকসকলক অকণমান বুজাই দিওঁ এটা এপ এই এপটোত আপুনি আপোনাৰ নামটো ৰেজিষ্টাৰ কৰিব পাৰে আৰু আপুনি মিনিমাম ডিপজিট 500 টকা দিব লাগিব 500 টকাৰ মাল্টিপল অৰ্থাৎ ইয়াৰ পৰা আকৌ 500 টকা আৰু 500 টকা আপুনি দি থাকিব পাৰে আপোনাৰ আপাৰ লিমিট একো নাই আপুনি 5 লাখ 50 লাখ যিমান দিয়ে আপুনি দি থাকক তাৰ বিনিময়ত নিৰ্দিষ্ট হাৰত দৈনিক হিচাপত আপোনাৰ একাউণ্টত পইচা জমা হয় আপুনি যদি 500 টকা জমা দিছে কোনোবা দিনা 2 টকা 25 পইচা কোনোবা দিনা 1 টকা 25 পইচা এনেকে জমা হৈ গৈ থাকে ঘটনাটো ঘটিল তেতিয়া যেতিয়ালৈকে মানুহে পইচা পাই আছিল মই 1 লাখ দিছিলোঁ মই দৈনিক 750 টকা 550 টকা কেতিয়াবা 450 টকা এনেকে পাই আছোঁ কিন্তু এদিন হঠাৎ টকা জমা হোৱাটো বন্ধ হৈ গ'ল আৰু লগে লগে ৰঞ্জিত কাকতিৰ ঘটনাটো প্ৰবঞ্চনা বুলি চকুত পৰিল মাৰ্টিনক মই সুধিব খুজিছোঁ এই ধৰণৰ এপবিলাকৰ জৰিয়তে যে কি যি ধৰণে প্ৰবঞ্চনা চলি আছে যেনেকৈ লুট চলি আছে এইটো কেনেকৈ ৰোধ কৰিব পাৰি চাইবাৰ ক্ৰাইম এক্সপাৰ্ট হিচাপে আপুনি এইটো কেনেধৰণে গ্ৰহণ কৰে হয় ৰুট কৰিবলৈ নিশ্চয় পাৰি চাওক যিকোনো এপ্লিকেশ্যন এটা বনোৱাটো আজিৰ দিনত একেবাৰে সহজ মানে এপ এটা বনোৱা ধৰক আমি সবেই মোবাইল ফোন ইউজ কৰোঁ গোটেই মোবাইল ফোনেদি আপুনি সব যি কৰিব বিচাৰে তাকে কৰিব পাৰে এপ এটা বনাবলৈ একদমেই সহজ আৰু এটা ট্ৰেডিঙৰ ৰিলেটেড এপ বনাবলৈ মোৰ ধাৰণা বহুত সময় নালাগে মানে এটা ৰেপ্লিকা এটা দেখি পেলাই আপুনি বনাব পাৰে এতিয়া যেতিয়াই আমি এটা এপ ইনষ্টল কৰোঁ নট অনলি ট্ৰেডিঙৰ বিষয়ে বুলি নহয় ইন জেনেৰেল যেতিয়া আমি এটা এপ্লিকেশ্যন ইনষ্টল কৰোঁ আমি নিজেই নাজানো যে গুগল প্লে ষ্ট'ৰৰ পৰা যেতিয়া আমি ইনষ্টল কৰোঁ আমি কি পাৰ্মিশ্যন সেই পাৰ্টিকুলাৰ এপটোক দি আছোঁ তো এটা গান শুনা এপক মোৰ কিছুমান এনেকুৱা এপ পাৰ্মিশ্যনো মই দি থৈছোঁ যিটো পাৰ্মিশ্যন সেই গান খালি আমি গান শুনিবলৈহে ব্যৱহাৰ কৰোঁ সেই এপটো সেই প্ৰয়োজন নাই ঠিক তেনেকৈ সেই ডেট ইজ এ ছিৰিয়াছ থ্ৰেট আমি জানিব লাগে যে কি ডাউনলোড কৰি আছোঁ আৰু তেখেতৰ যেতিয়া এপ্লিকেশ্যনটো আমি ক'ৰ পৰা ডাউনলোড কৰিছোঁ ধৰক ট্ৰেডিং এফেক্সৰ যিটো এপ্লিকেশ্যন সেই এপ্লিকেশ্যনটো আমি যিখিনি মানে ভেৰিফাইড যি ষ্ট'ৰ্ছ যেনেকৈ এণ্ড্ৰইডৰ কাৰণে গুগল প্লে আৰু প্লে ষ্ট'ৰ প্লাছ আইফোনৰ কাৰণে আইফোনৰ যিটো ষ্ট'ৰ আছে সেই তাতে অলপমান ভেৰিফিকেশ্যন হয় তাৰপিছত সেই এপটো জেনেৰেলাইজ হৈ মই এইখিনিতে সুধিব খুজিছোঁ যে প্লে ষ্ট'ৰ ভেৰিফাইড এপ কিছুমান আছে প্লে ষ্ট'ৰ ভেৰিফাইড এপ নহয় এতিয়া ব্লেকষ্টন মই কালি ডাউনলোড কৰি চালোঁ ব্লেকষ্টনটো ভেৰিফাইড এপ নহয় কিন্তু বহুতে ব্লেকষ্টনৰ নামতো ইনভেষ্ট কৰি আছে ব্লেকষ্টনৰ জৰিয়তেও টকা দি আছে এতিয়া এই যে প্লে ষ্ট'ৰ ভেৰিফাইড এপ বুলি যিটো কোৱা হয় সেইটো বিশ্বাসযোগ্য হয়নে নহয় সেইটো একেবাৰে বিশ্বাসযোগ্য নহয় আচ্ছা কিন্তু ইন জেনেৰেল ধৰক এটা ৱেবছাইটত গৈ আপুনি তাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি আপোনাৰ এক্সেছ দিয়াতকৈ কম্পেৰেটিভলি অলপমান ছেফ যেতিয়া আপুনি প্লে ষ্ট'ৰৰ পৰা ডাটাটো এপ্লিকেশ্যনটো লয় বাট আপুনি কি লৈছে এপ্লিকেশ্যনটোৱে কি একজেক্টলি আপোনাৰ ফোনত কাম কৰি আছে সেইটো আমি জনাটো উচিত প্ৰথম কথা নাই সেই বাজেটটো আমি কেনেকৈ চাম আমি সাধাৰণ মানুহ আমি কেনেকৈ গম পাম যে এইটো এটা ছেফ এপ এইটো এটা আমি ব্যৱহাৰ কৰিব পৰাৰ যোগ্য সৰহসংখ্যক যেতিয়া ধৰক প্লে ষ্ট'ৰত এটা এপ্লিকেশ্যন থাকে গুগলৰ এটা ভেৰিফিকেশ্যন হয় তাতে ৰিভিউজ কৰে যে কি লৈ আছে ধৰক এটা এপ্লিকেশ্যন আপোনাৰ কমপ্লিট ফোনৰ কণ্ট্ৰল লৈ ল'ব পাৰে মানে এজ এ আপুনি হিউমেন বিহেভিয়াৰ যেনেকৈ ল'ব বিচাৰে সেনেকৈ আপোনাৰ লৈ ল'ব পাৰে কাৰণ কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকে যেতিয়া আপুনি প্লে ষ্ট'ৰত আপলোড কৰে আৰু যেতিয়া প্লে ষ্ট'ৰত আপুনি এটা এপ আপলোড কৰে তাৰ ডেভেলপাৰ্ছ ডিটেইলছ গোটেই অৰ্গেনাইজেশ্যনেল ডিটেইলছখিনি তাত লোৱা যায় মানে বেছিক এটা ইনফৰমেশ্যন এটা কালেকশ্যন তাতে থাকে কিন্তু এটা ৱেবছাইটৰ পৰা যেতিয়া আপুনি ডাউনলোড কৰিব বা এজন লগ বন্ধুৰ পৰা মোবাইলত শ্বেয়াৰ কৰি পেলাই এখন এপ্লিকেশ্যন ল'ব ডেট ইজ মোৰ ডেঞ্জাৰাছ কম্পেৰেটিভলি এই এপ যোনটো আপুনি প্লে ষ্ট'ৰ বা এপল ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড কৰি আছে বাট এতিয়া আমি ছেফ এপ ধৰি লওক য়োনো সকলোৱে ব্যৱহাৰ কৰে ষ্টেট বেংকৰ য়োনো বা এঞ্জেল ব্ৰকিং বা আপষ্টক বা জিৰ'ধা এইবিলাক এপ ছেফ এপ হয় এইবিলাক সকলোৱে ডাউনলোড কৰি আছে কিন্তু এতিয়া আমাৰ দৰ্শকে যেতিয়া এনেকুৱা এটা এপত ইনভেষ্ট কৰিব সেই এপটো ছেফ নে আনছেফ এই কথাটো কেনেকৈ গম পাব পাৰিব মই দুটা ৱেবছাইটৰ নাম ক'ব পাৰিম আপোনালোকক যেতিয়াই ধৰক আপুনি প্লে ষ্ট'ৰ বা এপল ষ্ট'ৰ বাহিৰে যদি বেলেগকৈ কিবা এপ্লিকেশ্যন ডাউনলোড কৰে এপ্লিকেশ্যন বুলিয়ে নহয় ধৰক আপুনি এটা ফাইল ডাউনলোড কৰে বা এটা গান ডাউনলোড কৰে সেই তাত সেই এপ্লিকেশ্যনটো কেনেকৈ বিহেভ কৰি আছে বা সেইটো এটা মেলৱেৰ বা ভাইৰাছৰ লগত মেলৱেৰ কম্বাইণ্ড হয় নেকি সেইটো চাবলৈ দুটা ৱেবছাইট আছে ফ্ৰী ৱেবছাইট এটা হৈ গ'ল ভাইৰাছ টোটেল
তো ভাইৰাছ টোটেল ভাইৰাছ টোটেল Okay. তাত ঘৰক আপুনি সেই ফাইলটো পাৰ্টিকুলাৰ ফাইল বা এটা ৱেবছাইট যিটো আপোনাৰ লাগিছে যে এই ৱেবছাইটটো অথেণ্টিক হয় বা নহয় বা মিছা হ'ব পাৰে মিছা হ'ব পাৰে ভুৱা এটা হ'ব ৰেটিং পাৰে। এটা থাকে স্ক'ৰ ৰেটিং থাকে তো সেইবিলাক আপুনি চাবলৈ এইটো ৱেবছাইট এটা আছে ৱেবছাইটটো হ'ল ভাইৰাছ টোটেল ইটছেল্ফ ইজ এ এণ্টিভাইৰাছ কোম্পানী অলছ' তো ভাইৰাছ টোটেল আৰু এটা আছে হাইব্ৰিড এনালাইচিছ হাইব্ৰিড এনালাইচিছ হয় অ'কে এই দুটা ৱেবছাইট আছে আপুনি যিকোনো এপ্লিকেশ্যন যদি ডাউনলোড কৰে তাতে আপুনি বিহেভিয়াৰ প্লাছ গোটেই হাউ ইট ৱৰ্কছ তাতে বহুত এণ্টিভাইৰাছৰ কোম্পানীৰ লগত সেইটো ডাটাটো শ্বেয়াৰ হয় এণ্ড এটা ছিগনেচাৰ থাকে মানে এটা মেলৱেৰৰ এটা ভাইৰাছৰ ছিগনেচাৰ থাকে যদি তাত কিবা আপত্তিজনক বস্তু থাকে সি আপোনাক ফ্লেগ কৰি কৈ দিয়ে এটা স্ক'ৰ বনাই দিয়ে সাধাৰণ ভাষাত ক'ব গ'লে এটা স্ক'ৰ বনাই দিয়ে যে ই আউট অফ 100 কিমান স্ক'ৰ কৰিছে ইন টাৰ্মছ অফ ছেফটি আচ্ছা আমাৰ ভাইৰাছ টোটেল আৰু হাইব্ৰিড এনালাইচিছ হাইব্ৰিড এনালাইচিছ এই দুটা ৱেবছাইট আছে য'ত আপুনি ডাউনলোড কৰা এপটো চেক কৰিব পাৰে কিমান দূৰ সি আপোনাৰ ব্যৱহাৰৰ যোগ্য অথবা প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকিবৰ কাৰণে মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিশাল ফুকন চুমি আৰু ভাস্কৰ বৰুৱা দেৰগাঁও এওঁলোকৰ বিষয়ে কথা পাতিবলৈ এতিয়াও বাকী আছে এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু চলি আছে ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত প্ৰবঞ্চনাৰ কথা মই মাৰ্টিনক সুধিব খুজিছোঁ মাৰ্টিন বিশাল ফুকন ডিব্ৰুগড়ৰ ল'ৰা বয়স মাত্ৰ 23 বছৰ ষ্টক মাৰ্কেটত কিমান দিনৰ অভিজ্ঞতা আছে মই নাজানো ভাস্কৰ বৰুৱা দেৰগাঁও এওঁ কৃষকসকলৰ পৰা টকা তুলিছে আৰু বৰ্তমান পলাতক 10% 13% দিম বুলি প্ৰতিশ্ৰুতি দিছিল বৰ্তমান পলাতক বহু কোটি টকা লৈ গৈছে 10 কোটিৰ অধিক টকা লৈ গৈছে বিশাল ফুকনৰ টকাৰ কিমান টকা তাৰ হিচাপ ওলোৱা নাই এওঁলোকে বিশাল ফুকনক নগদ ধন দিয়ে যিসকলে বিনিয়োগ কৰিছে এতিয়া বিনিয়োগকাৰীয়ে মুখ নুখুলে কিহৰ কাৰণে মুখ নুখুলে কাৰণ টকা নগদ ধন দিছে আৰু এই কথাটো ন্যূনতম বোধৰ কথা যে ষ্টক মাৰ্কেটত নগদ ধনেৰে বিনিয়োগ কৰিব নোৱাৰি এই কথাটো অন্ততঃ সবেই জনা উচিত তেওঁলোকৰ একাউণ্টৰ পৰা ট্ৰেন্সফাৰ হ'ব লাগিব মই মাৰ্টিনক সুধিব খুজিছোঁ বিশাল ফুকনৰ ক্ষেত্ৰত কিছুমান মানুহে এগ্ৰিমেণ্টটো কৰিছে টকা দিয়াৰ এগ্ৰিমেণ্ট কৰিছে এই এগ্ৰিমেণ্টবিলাকৰ মূল্য কিমান আৰু এইবিলাকে ভৱিষ্যতে কিবা কামত আহিবনে নাহে ছ'চিয়েল মিডিয়াত ধৰক আমি এগ্ৰিমেণ্টৰ কপি দেখিছোঁ পাইছোঁ তাতে তেখেতে কণ্ট্ৰেক্ট এক্ট বুলি এখন এগ্ৰিমেণ্ট বনাই তাতে তেওঁ পাৰ্চেণ্টেজটো লিখি দিয়ে যে মই আপোনাক ইমান পাৰ্চেণ্টেজ ৰিটাৰ্ণ দিম এট পাৰ্টিকুলাৰ ছেট ডিউৰেশ্যন তো এখন এগ্ৰিমেণ্টত দেখিলোঁ যে 60 দিনত তেওঁ 23% ৰিটাৰ্ণ দিব কিন্তু আচৰিত কথাটো হ'ল তেখেত তাতে গোটেই কণ্ট্ৰেক্টখনত যদি আপুনি ভালকৈ চাই ছ'চিয়েল মিডিয়াত আপোনালোকে চালে পাব তাতে এটা শব্দ লিখি থৈছে তেখেতে যে কনফিডেঞ্চিয়েল তো কনফিডেঞ্চিয়েল শব্দটো ইটছেল্ফ এ ট্ৰিগাৰিং পইণ্ট আমাৰ কাৰণে কনফিডেঞ্চিয়েল আৰু কনফিডেঞ্চিয়েল এইটো কথা যে আপুনি মোক পইচা দিছে ইমান টাইমত আপোনাক মই ৰিটাৰ্ণ দিম বা আপুনি ইমানখিনি মোৰ পৰা প্ৰফিট পাব হাই ৰিটাৰ্ণছ পাব সেই কথাটো মোক কনফিডেঞ্চিয়েলি ৰাখিব লাগিব আৰু মই সেইটো কাকো ক'ব নোৱাৰিম ক'লে তাৰ ওপৰত আৰু ছাব ক্লজেছ তেখেতে এড কৰি দিছে কি হ'ব পাৰে কি হ'ব পাৰে তো সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক তো তেখেতক আমি পইচা দিছোঁ আৰু মই কাকো ক'বও নোৱাৰোঁ আৰু বিশাল ফুকনৰ যিটো টাৰ্গেট অডিয়েঞ্চ আছিলে তেখেতে বাছি লোৱা টাৰ্গেট অডিয়েঞ্চ ধৰক চব মানুহ গৈ পেলাই তেখেতৰ ওচৰত গৈ ইনভেষ্টমেণ্টৰ কাৰণে এপ্ৰ'চ কৰা নাছিল তেওঁ গ্ৰুপটো অকণমান ইলাইট নকওঁ বাট ধনী গ্ৰুপ আৰু টকা থকা মানুহৰ ওচৰত গৈছিল আৰু তেখেতলোকে তাত ইনভেষ্ট কৰিছিল আৰু দেখাক দেখি কিছুমান মানুহ সাধাৰণ মানুহ গৈ তেখেতৰ লগত জড়িত হৈছিল পইচাটো যেতিয়ালৈকে তেওঁ আহি আছিল ফ্ল' ইন হৈ আছিল মানুহ আহি আছিল তেওঁ পইচাটো ঘূৰাই আছিল যেতিয়াই মানুহ কমিব ধৰিলে বা তেওঁ যিটো এক্সপেণ্ডিচাৰ সেইটো বহুত বেছি হৈ গ'ল খুব বেছি যেতিয়া হৈ গ'ল আমি সংবাদ মাধ্যমত দেখি আছোঁ তো যেতিয়া খুব বেছি এক্সপেণ্ডিচাৰ হৈ গ'ল তেতিয়া তেওঁ ৰিটাৰ্ণ কৰিব নোৱাৰা হ'ল আৰু তেতিয়া সেই বস্তুটো হাইলাইট হৈ আজিৰ দিনত ডিব্ৰুগড়ত এটা কেছ ৰেজিষ্টাৰ হৈছে এইখিনিতে এটা কথা যে বহুত প্ৰবঞ্চক এতিয়াও কিন্তু পোহৰলৈ অহা নাই দেৰগাঁৱৰ আৰু এজন প্ৰবঞ্চক মই খবৰ পাইছোঁ বিপ্লৱ মুদৈ তেওঁ গাঁওবিলাকৰ কৃষকৰ পৰা পইচা লৈছে 2 লাখ 3 লাখ 5 লাখ এনেকৈ টকা লৈছে বহু কোটি টকা লৈ তেওঁ উধাও হ'ল আৰু এই যিটো গোটৰ মহিলাবিলাকে যিবিলাক ডাঙৰ 10জনীয়া গোট আছে তেওঁলোকেও লোন পায় তেওঁলোকে 5-7 লাখ টকা লোন লৈ পেলাই এই বিপ্লৱ মুদৈক ধন দিছিলে কিন্তু ইয়াত আৰু এটা ঘটনা ঘটিছে গ্ৰামাঞ্চলৰ মানুহৰ লগত মই যোগাযোগ কৰি গম পাইছোঁ যি সৰ্বশান্ত হৈছে টেলিভিশ্যনত আহিব খোজা নাই
তেওঁলোকে কৈছে যে এই যে সুদখোৰ মহাজনৰ বিৰুদ্ধে যে যিটো অভিযান চলিল সেই অভিযানত এই ভাস্কৰ বৰুৱা বিপ্লৱ মুদৈ জাতীয় মানুহবোৰ বেনিফিটেড হ'ল তেওঁলোকে কৈছে কি যেতিয়া পইচা বিচাৰি যায় তেতিয়া কয় যে তোকতো মই সুদলে ধাৰ দিয়া বুলি মই তোক এতিয়া পুলিচত দি দিম এই ধৰণৰ ঘটনা ভাস্কৰ বৰুৱাৰ বিপ্লৱ মুদৈয়ে টকা সেই তেতিয়াৰ পৰা দিয়া বন্ধ কৰিলে যেতিয়াৰ পৰা সুদখোৰৰ বিৰুদ্ধে অভিযানটো চলিল ক্ষমা কৰিব গ্ৰামাঞ্চলত ঘটনাটো তেনেকুৱা ঘটিছে প্ৰিয় দৰ্শক এইখিনিতে এই কথাটো স্পষ্ট মাৰ্টিন আৰু আশ্ৰাফুলৰ লগত আলোচনাৰ পৰা এই কথাটো স্পষ্ট যে আপোনাৰ পৰা যি ধন লৈ গৈছে যি নিৰ্দিষ্ট হাৰত টকা দিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছে তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত কেতিয়াও বিনিয়োগ কৰা নাই তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগৰ নামতহে আপোনালোকৰ পৰা নিছে শ্বেয়াৰ মাৰ্কেটত যদি আপুনি বিনিয়োগ কৰিব খোজে নিজে প্ৰত্যক্ষভাৱে বিনিয়োগ কৰক কাৰো সহায় নল'ব প্ৰয়োজন হ'লে বিত্তীয় পৰামৰ্শদাতাৰ সহায় লওক প্ৰফেশ্যনেল পৰামৰ্শদাতা অথবা ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া সেবিৰ যিবিলাক অথৰাইজ যিবিলাক পৰামৰ্শদাতা আছে যিসকল তেওঁলোকৰ পৰাহে আপোনালোকে পৰামৰ্শ লওক আন কাৰোৰ পৰা নল'ব যিকোনো এপ ডাউনলোড নকৰিব অথবা হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপত অহা কোনো ধৰণৰ পৰামৰ্শ আপুনি গ্ৰহণ নকৰিব একমাত্ৰ সেবি ৰেজিষ্টাৰ্ড পৰামৰ্শদাতা আপুনি তালিকা পাব সেই তালিকাত আপুনি যোগাযোগ কৰিলে আপুনি পৰামৰ্শ পাব আৰু শ্বেয়াৰ মাৰ্কেটত অপশ্যন ট্ৰেডিঙত কেতিয়াও যোৱাটো বাঞ্ছনীয় নহয় কাৰণ অপশ্যন ট্ৰেডিঙৰ কাৰণে যিটো স্কিল লাগে সেইটো খুব কম মানুহৰ থাকে ইতিমধ্যে মাৰ্টিনে কৈছে যে মাত্ৰ 1% মানুহে তাত পৰা বেনিফিটেড হয় বা প্ৰফিট পায় বাকি 99% মানুহ তাত সৰ্বশান্ত হয় গতিকে এনে ধৰণৰ প্ৰবঞ্চনা অসমৰ বুকুৰ পৰা সম্পূৰ্ণ নিশ্চিহ্ন কৰিবলৈ কেৱল পুলিচ বা সংবাদ মাধ্যম যথেষ্ট নহয় প্ৰবঞ্চনা নিঃশেষ কৰিব পাৰিব কেৱল আপুনি যদি আপুনি তাৰ লগত সহযোগ নকৰে মাৰ্টিন আপোনাৰ কিবা ক'বলগীয়া মোৰ ক'বলগীয়া এইটোৱেই চাওক এইটো গোটেইটো আনৰেগুলেটেড ডিপ'জিট মানে ৰেগুলেশ্যনৰ আণ্ডাৰত নাই আপুনি যি যাৰ পৰা মন যায় আপুনি পইচা কালেকশ্যন কৰি আছে পিছত পইচা লৈ আপুনি নাইকিয়া হৈ গৈছে তো এনেকুৱা আৰু যদি ঘটনা ঘটি আছে আপোনালোকৰ ওচৰত আপোনালোকে গম পায় বা আপোনালোকে যদি ভুক্তভোগী আপোনালোকে আৰক্ষী প্ৰশাসনৰ কাষ চাপক আপোনালোকে সেবিৰ ওচৰত কাষ চাপক আপোনালোকে যদি এনেকুৱা হৈ আছে যে আৰু বেছি ধৰক এটা ভয়াৱহ পৰিস্থিতিলৈ যোৱাৰ আগতেই তেওঁলোকে সেই বস্তুটো ইনফৰ্ম কৰাটো ভাল আৰু এটা মই কথা ইয়াতে কৈ থওঁ যিসকল প্ৰমোটাৰ্ছ আমি দেখিছিলোঁ যে বহুত সংখ্যক ইউটিউবাৰ্ছ ইনফ্লুৱেঞ্চাৰ্ছ তেখেতলোকে এই বস্তুবিলাক প্ৰমোট কৰিছে এজ পাৰ দ্য বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিম এক্ট 2019 এই আনৰেগুলেটেড যিবিলাক ডেপজিটছ আছে এইবিলাকক প্ৰমোট কৰা সকলেও এই আইনখনৰ আণ্ডাৰত আহে আৰু এইটো এটা পানিছেবল অফেন্স গতিকে তেওঁলোকেও যেতিয়া এটা বস্তু প্ৰমোট কৰে বা কোনোবা এজন ষ্টকৰ যিকেইজন মানুহ দেখিছোঁ তেওঁলোকে বহুত আমাৰ ইনফ্লুৱেঞ্চাৰ তেখেতলোকৰ প্ৰমোট কৰিছে তো সেই প্ৰমোশ্যন কৰাটোতো অকণমান তেওঁলোকে চকু দিব লাগে যে কাক কেনেকৈ ক'ত প্ৰমোট কৰি আছে বা তাৰ মডাছটো কি হ'ব পাৰে বিকজ এজ পাৰ দ্য এক্ট তেওঁলোকেও এই ইনভেষ্টিগেশ্যনৰ আওতাত আহিব পাৰে এজন তেনেকুৱা ইউটিউবাৰক বিশাল ফুকনে 2.5 লাখ টকা দিছে কেৱল তেওঁ এটা ইউটিউবৰ ইণ্টাৰভিউ বনাবৰ কাৰণে গতিকে এইবিলাক খুব গুৰুত্বপূৰ্ণ দিশ এই ইউটিউবাৰসকলৰ ওপৰতো চকু ৰাখক সামাজিক মাধ্যমৰ এনেকুৱা কথাবিলাকত গুৰুত্ব নিদিব টকা ইমান সহজে কোনেও ঘটিব নোৱাৰে সেই কথা নিশ্চিত মেজমেলৰ মজিয়াৰ পৰা বিদায় লোৱাৰ পূৰ্বে মাৰ্টিনক ধন্যবাদ জনাইছোঁ নমস্কাৰ আজিলৈ ইমানতে শেষ কৰিছোঁ